বান বিধ্বস্ত এলেকা পৰিদৰ্শন আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰাইদেউৰ সোণাৰীৰ বান বিধ্বস্ত লোকৰ খবৰ লৈ বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ 4 লাখ টকাৰ তৎকালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰীয়ে প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়ত আৰু অধিক সাহায্য প্ৰদানৰ কথা চিন্তা চৰ্চা কৰিব বুলিও মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰাইদেউ নাজিৰা শিৱসাগৰ সোণাৰী যোৰহাট আৰু তিয়কৰ বানপীড়িত অঞ্চল আৰু সাহায্য শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে শিবিৰসমূহ সাহায্য প্ৰক্ৰিয়া আৰু পুনৰ্বাসনৰ কাৰ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে সোণাৰীত উপস্থিত হৈ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ মুখ্যমন্ত্ৰীয়ে এতিয়াও বহু অঞ্চলত চৰকাৰী সাহায্য প্ৰেৰণ কৰিব পৰা নাই বুলি উল্লেখ মুখ্যমন্ত্ৰীয়ে কিন্তু আৰ্তজনক সহায়ৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত থকা বুলি সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু হৈ থকা বুলি অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে সংহাৰী বানত ক্ষয়ক্ষতিৰ পৰিমাণ বহু বেছি বুলি স্বীকাৰ মুখ্যমন্ত্ৰীয়ে নাই নিদিয়ে নাই দিয়ে চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত ৰাইজক লগ পাবৰ কাৰণে আহিছিলোঁ বিশেষকৈ চৰাইদেউ নাজিৰা শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল যি কাৰণতে নহওক কিয় এইবাৰ অভাৱনীয় বানপানী হ'ল মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে কেইবাজনো লোকৰ মৃত্যু হৈছে ঘৰ বাৰী ভাঙি গৈছে পশু ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক বানপানীত ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম ইতিমধ্যে আমাৰ মন্ত্ৰী বিমল বৰা সুশান্ত বৰগোহাঁই ইয়াত আছে স্থানীয় বিধায়কসকলেও কাম কৰি আছে আৰু মই এতিয়া জিলা আয়ুক্তৰ লগতো বহি কি তেওঁলোকৰ অসুবিধা আছে গুৱাহাটীৰ পৰা কিবা সুবিধা লাগিব নেকি গোটেইখিনি মই কথা পাতিম আৰু যিমান পাৰোঁ ৰাইজক সহায় কৰিম আজি মোক কৈছে বিধায়ক অখিল গগৈয়ে কৈছে যে আৰু কিছু নাও লাগে মই পঠাই দিয়াৰ ব্যৱস্থা এয়াৰলিফ্টটো যদি কণ্টিনিউ কৰে বহুখিনি এতিয়াও আবদ্ধ হৈ আছে কোনো অসুবিধা নহ'ব খালি এয়াৰলিফ্টৰ কাৰণে লেণ্ডিং কৰাৰ কাৰণে জাগা নাপায় গোটেইখন পানী হৈ আছে গতিকে ইয়াত প্ৰেক্টিকেল ডিফিকাল্টিজ আছে কিন্তু ৰাইজক আমি যেনেকৈ পাৰোঁ সহায় কৰিবই লাগিব আৰু আমাৰ চেষ্টা অব্যাহত থাকিব এতিয়ালৈকে মৃত্যুৰ সংখ্যাটো ক'ব পৰা নাযায় কাৰণ শিৱসাগৰ জিলাতে প্ৰায় 70গৰাকীতকৈ অধিক লোক সন্ধানহীন হৈ আছে সেইকাৰণে মই ভাবোঁ যে মৃত্যুৰ ফিগাৰটো 3-4 দিন পিছতহে আমি ভাল কৰি গম পাব পাৰিম কিন্তু চৰকাৰে যিমান পাৰে নিশ্চিতভাৱে যাৰ মৃত্যু হ'ল আমিতো ঘূৰাই দিব নোৱাৰোঁ
কিন্তু যিমানখিনি পাৰোঁ আৰ্থিকভাৱে আন ধৰণে যিমান পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান যেতিয়া ক্লাউড বাজ হৈছিল নাগালেণ্ড চৰকাৰে আমাক জনাইছিলে, কিন্তু এটা প্ৰশ্ন মনত থাকি যায় যে অকল ক্লাউড বাষ্টৰ কাৰণে ইমান পানী হৈছে নে তাতে আন কিবাও কথা আছে। গতিকে অকণ কেইটামান দিন পিছত তাতো মানুহৰ ক্ষতি হৈ আছে। কেইটামান দিন পিছত নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম, কাৰণ এইবাৰ হ'ল আগলৈকে যাতে নহয় সেইটো গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে তাতনো কিহৰ কাৰণে এইটো হ'ল সেইটো জনাৰ খুবেই প্ৰয়োজন আছে আৰু নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম। এইটোতো স্থায়ী ব্যৱস্থাৰ কথা। এনেকুৱা য'ত বানপানী হৈছে তাত আমি মথাউৰি বনাইছোঁ। ভগৱানৰ আশীৰ্বাদত এইবাৰ সাধাৰণতে বানপানী হোৱা জেগাত এটাও মথাউৰি ভঙা নাই বা ৰাইজৰ ইমান ক্ষতিও হোৱা নাই। এইটো এটা আগতে নোহোৱা নোপোজা ঘটনা। এতিয়া ইয়াৰ প্ৰতিকাৰ কি জানিবৰ কাৰণে প্ৰথম বেমাৰটো বুজিব লাগিব যে নাগালেণ্ডত কি হৈছিলে। কেইটামান দিন ৰখিলে আমি গোটেই কথাখিনি গম পাম। এটা অবৰ্ণনীয় পৰিৱেশ। বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে, বহুত মানুহ গাঁৱত আছে, বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই, কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে। বহুত লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুনকৈ ওলাই আছে। আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম। আজি মই গোটেইখিনি নিজেও চাই যাম। আৰ্মি, NDRF, SDRF, চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব। কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুটা নহয়, ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰাই আহে। গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব। খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন, তেওঁলোকে আমাক পঠাই দিয়ে। বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে আৰু প্ৰয়োজন হ'লে আমি আৰু টকা খুজিব পাৰোঁ। তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয় যিটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায়, তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰোঁ। গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয়, আমি কৰিবও পাৰিম আৰু প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা খুজি ল'ব পাৰিম। টকাটো সমস্যা নহয়। মই যিমানখিনি অঞ্চলত যাব পাৰোঁ মই নিজেও যাম আৰু আমিও জানো যে বহুতখিনি জেগাত মানুহ এতিয়াও আবদ্ধ হৈ আছে। গতিকে আৰ্মিয়েও চেষ্টা কৰি আছে, NDRFেও কৰি আছে। কিছুমান জেগাত কোনো প্ৰকাৰেই যাব পৰা অৱস্থা। পানী হ'ল, মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, পশু ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক, বানপানীত ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই ইয়াত আছে। স্থানীয় বিধায়কসকলেও কাম কৰি আছে আৰু মই এতিয়া জিলা আয়ুক্তৰ লগতো বহি কি তেওঁলোকৰ অসুবিধা আছে, গুৱাহাটীৰ পৰা কিবা সুবিধা লাগিব নেকি, গোটেইখিনি মই কথা পাতিম আৰু যিমান পাৰোঁ ৰাইজক সহায় কৰিম। আজি মোক কৈছে বিধায়ক অখিল গগৈয়ে কৈছে যে আৰু কিছু নাও লাগে, মই পঠাই দিয়াৰ ব্যৱস্থা কোনো অসুবিধা নহ'ব। খালি এয়াৰলিফ্টৰ কাৰণে লেণ্ডিং কৰাৰ কাৰণে জেগা নাপায়, গোটেইখন পানী হৈ আছে। গতিকে ইয়াত প্ৰেক্টিকেল ডিফিকাল্টিজ আছে, কিন্তু ৰাইজক আমি যেনেকৈ পাৰোঁ সহায় কৰিবই লাগিব আৰু আমাৰ চেষ্টা অব্যাহত থাকিব। এতিয়ালৈকে মৃত্যুৰ সংখ্যাটো ক'ব পৰা নাযায়, কাৰণ শিৱসাগৰ জিলাতে প্ৰায় 70 গৰাকীতকৈ অধিক লোক সন্ধানহীন হৈ আছে। সেইকাৰণে মই ভাবোঁ যে মৃত্যুৰো ফিগাৰটো
3-4 দিন পিছতহে আমি ভাল কৰি গম পাব পাৰিম কিন্তু চৰকাৰে যিমান পাৰে নিশ্চিতভাৱে যাৰ মৃত্যু হ'ল আমিতো ঘূৰাই দিব নোৱাৰো কিন্তু যিমানখিনি পাৰোঁ আৰ্থিকভাৱে আন ধৰণে যিমান পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰোঁ প্ৰাকৃতিক দুৰ্যোগ হ'লেও কিন্তু গোটেই উৎসটো নাগালেণ্ডত গতিকে নাগালেণ্ডৰ লগত এই সম্পৰ্কত কিবা কথা পাতিছিল নেকি? বৰ্তমান যেতিয়া ক্লাউড বাজ হৈছিল নাগালেণ্ড চৰকাৰে আমাক জনাইছিলে কিন্তু এটা প্ৰশ্ন মনত থাকি যায় যে অকল ক্লাউড বাষ্টৰ কাৰণে ইমান পানী হৈছে নে তাতে আন কিবাও কথা আছে গতিকে অকণ কেইটামান দিন পিছত তাতো মানুহৰ ক্ষতি হৈ আছে কেইটামান দিন পিছত নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম কাৰণ এইবাৰ হ'ল আগলৈকে যাতে নহয় সেইটো গুৰুত্বপূৰ্ণ কথা সেইকাৰণে তাতনো কিহৰ কাৰণে এইটো হ'ল সেইটো জনাৰ খুবেই প্ৰয়োজন আছে আৰু নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম কেন্দ্ৰৰ পৰা বিশেষ পেকেজ কেন্দ্ৰৰ পৰাতো সহায় কোনো অসুবিধা নাই ইয়াত এটা তেওঁলোকে নীতি নিয়ম বান্ধি দিছে তাৰ ভিতৰত যিমান টকা লাগে আমি দি থাকিব পাৰোঁ সেইকাৰণে বৰ্তমান আমাক 150 কোটি টকা খোজাৰ প্ৰয়োজন নাই আমি নিজেও কৰিব পাৰোঁ কাৰণ কেন্দ্ৰই আমাক 5 বছৰৰ কাৰণে এটা পুঁজি থৈ দিয়ে আৰু তাতকৈ যদি সেইখিনি শেষ কৰাৰ পিছত যদি আৰু পুঁজি লাগে আমি কেন্দ্ৰক ক'ব লাগে বৰ্তমান আৰম্ভ হোৱাই নাই খৰচ কৰাটো আৰম্ভ হওক তাৰ পিছত যদি লাগে কেন্দ্ৰই দিব কেন্দ্ৰৰ পৰা টকা পোৱাত কোনো অসুবিধা নাই এইটোতো স্থায়ী ব্যৱস্থাৰ কথা এনেকুৱা য'ত বানপানী হৈছে তাত আমি মথাউৰি বনাইছোঁ ভগৱানৰ আশীৰ্বাদত এইবাৰ সাধাৰণতে বানপানী হোৱা জেগাত এটাও মথাউৰি ভঙা নাই বা ৰাইজৰ ইমান ক্ষতিও হোৱা নাই এইটো এটা আগতে নোহোৱা নোপোজা ঘটনা এতিয়া ইয়াৰ প্ৰতিকাৰ কি জানিবৰ কাৰণে প্ৰথম বেমাৰটো বুজিব লাগিব যে নাগালেণ্ডত কি হৈছিলে কেইটামান দিন ৰখিলে আমি গোটেই কথাখিনি গম পাম কম সময়ৰ ভিতৰতে অসম চৰকাৰে দ্বিতীয়টো প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে চাওক যি আছে আমিতো জানোৱে যে অসমত বানপানী আমাৰ এটা এৰাই চলিব নোৱাৰা সমস্যা আমি সাজু হৈ থাকিব লাগে 365 দিন ৰাইজৰ লগত আমি থাকিম